যিসকলৰ মেধাসম্পন্ন বুদ্ধিজীৱী উচ্চ শিক্ষিত সমাজ সচেতন নাগৰিকৰ মিটিঙৰ বাবে তেওঁ মোক অনুৰোধ কৰিছিল। তেওঁ কিন্তু বিজয় হোৱাৰ পিছত সেই নাগৰিকসকলৰ সৈতে তেওঁ কেতিয়াও মুখামুখি হোৱা নাই আৰু তেওঁলোকৰ পৰামৰ্শ কেতিয়াও গ্ৰহণ কৰা নাই। গতিকে অনাগত দিনত মই নিবিচাৰ স্বত্বেও এই কথাটো ঠিক যে অসমত আচলতে এখন সাম্প্ৰদায়িক চৰকাৰে ইয়াতে গঠন হোৱাৰ সম্ভাৱনা অতিকে প্ৰকট। যদিহে অতি কম দিনৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ এই ভুল স্বীকাৰ নকৰি তেওঁ আত্মসংশোধন যদি নকৰে, আত্মসংশোধন কৰি যদি তেওঁ আচলতে ৰাইজৰ মাজলৈ আহে, বিভিন্ন কৰ্মীৰ সৈতে তেওঁ এই আত্মীয়তাবোধ গ্ৰহণ নকৰে, আত্মীয়তাবোধ গ্ৰহণ কৰাৰ পৰা যদি বিৰত থাকে, তেতিয়াহ'লে মই ভাবিছোঁ যে পুনৰবাৰ ইয়াত আচলতে সাম্প্ৰদায়িক চৰকাৰে গঠন হ'ব। আৰু অনাগত দিনত বাস্তৱ পৰিপ্ৰেক্ষিতত আজি প্ৰেক্ষাপটত মই কেতিয়াও দেখা নাই, কেতিয়াও মই ভবা নাই, বিশেষকৈ মই বিভিন্ন অঞ্চলত গৈছোঁ যে আজিৰ তাৰিখত যে সঁচাকৈয়ে অসমত এখন সাম্প্ৰদায়িক বিহীন মানে বিজেপিৰ বিৰুদ্ধে এখন চৰকাৰ হ'ব। এই কথাটো কেতিয়াও বৰ্তমান বাস্তৱসন্মত মই দেখা নাই। মই উজনি অসমৰ বিভিন্ন জিলাত গৈছোঁ, মই শিৱসাগৰত গৈছোঁ, নামৰূপত গৈছোঁ, দুলীয়াজনত গৈছোঁ, টিংখাঙত গৈছোঁ, এনেকুৱা নাহৰকটীয়াত গৈছোঁ। দেখিছোঁ যে এটা কথা কৈ দীঘলীয়া হৈছে যদি ক'ব লাগিব যে 2014 চনত যেতিয়া মোদী ঢৌ আহিছিলে তেতিয়া কংগ্ৰেছৰ চৰকাৰ কেন্দ্ৰৰ পৰা আঁতৰি গৈছিলে, যে সুতৰ বিপৰীতে সুত গৈছিলে। 2016 চনত অসমত কংগ্ৰেছৰ বিৰুদ্ধে ঢৌ আছিলে, সেই ঢৌৰ বিপৰীতে বিজেপি চৰকাৰ আহিছিলে, কংগ্ৰেছৰ বিৰুদ্ধে ঢৌ আহিছিলে। তাৰপিছত তেনেকুৱা ধৰণৰ, গতিকে যিহেতুকে বৰ্তমান বিজেপি চৰকাৰ আছে, এই বিজেপি চৰকাৰৰ বিৰুদ্ধে ঢৌ আহিব লাগিছিল, কিন্তু সাধাৰণ মানুহ কিন্তু নিমাত নিতাল। আণ্ডাৰ কাৰেণ্ট কিমান আছে নাজানো, মই নাই বুলি নকওঁ, কিন্তু সেই আণ্ডাৰ কাৰেণ্টক ভোটলৈ ৰূপান্তৰ কৰিবলৈ হ'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কেন্দ্ৰীয় বিৰোধী দলৰ আমাৰ উপদলপতি, এজন উচ্চ শিক্ষিত ব্যক্তি গৌৰৱ গগৈ ডাঙৰীয়াই যেনেধৰণে তেওঁ কাম কৰিব লাগিছিলে এইটো কিন্তু কৰা দেখা পোৱা নাই। আৰু ভাবিছোঁ যে যাৰ বাবে ভূপেন বৰা নিচিনাৰ ব্যক্তি আজিৰ তাৰিখত আঁতৰি গৈছে। আৰু অনাগত দিনত, এইবাবেহে কৈছোঁ, অনাগত দিনত কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নিচিনা বহুত ব্যক্তি, নেতা কৰ্মী কংগ্ৰেছী দলৰ পৰা নিৰ্বাচনৰ আগদিনালৈকে বিজেপি দললৈ ধাৱমান হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এই সত্য কথাখিনি কোৱাৰ বাবে কেতিয়াও মোক গালি গালাজ নকৰিব। অন্তৰৰ পৰা কৈছোঁ যে সাম্প্ৰদায়িক চৰকাৰ নিপাত যাওক, এই কথাটো মই মনে প্ৰাণে বিচাৰোঁ। আৰু ভূপেন বৰা ডাঙৰীয়াকে কৈছোঁ যে আপুনি সাম্প্ৰদায়িক চৰকাৰৰ দলত, সাম্প্ৰদায়িক দলত নাথাকি আপুনি এটা ধৰ্ম নিৰপেক্ষ দলত থাকক। গতিকে মই নকওঁ যে আপুনি কংগ্ৰেছত থাকিব লাগে, কাৰণ আপুনি যিহেতুকে নিজেই কৈছে যে 34 বছৰ দিন ধৰি আপুনি কংগ্ৰেছৰ বাবে কৰিলে আপুনি বহুতখিনি কৰিলে। গতিকে আজিৰ তাৰিখত যদি আপুনি বেলেগ দলত যোগদান কৰে, তেতিয়া নিশ্চিতভাৱে আপোনাৰ যিখিনি অনুৰাগী, আপোনাৰ যিখিনি শুভাকাংক্ষী, আপোনাৰ যিখিনি বন্ধুবৰ্গ, তেওঁলোকে কেতিয়াও কিন্তু অন্তৰৰ পৰা আপোনাক এজন ভাল মানুহ আখ্যা নিদিব। ধন্যবাদ।